যি কাৰাবন্দী তাৰ প্ৰথমগৰাকী আছিল গুণেশ্বৰী দেৱী পৰিয়ালৰ। আমি ইয়াৰ স্মৃতি নিশ্চয় ৰাখিব লাগিব উত্তৰ পুৰুষৰ কাৰণে। এই মুক্তিযুঁজাৰু স্মৃতি ভৱনটি আমাৰ উল্লেখ কৰি গৈছে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ এই ক্ষেত্ৰত থকা আমাৰ উৎসাহ উদ্দীপনা। তেতিয়া শ্ৰদ্ধেয় সুনীল হাজৰিকা তাৰ বিধায়ক হিচাপে আছিল, আমিও সদৌ অসম ছাত্ৰ সন্থা হিচাপে আছিলোঁ। বিশেষকৈ ছাত্ৰ সন্থা আৰু আমাৰ বিধায়ক শ্ৰদ্ধেয় সুনীল হাজৰিকা ছাৰ আৰু মুখ্যমন্ত্ৰী এই সকলোৰে এক প্ৰচেষ্টাত এই মুক্তিযুঁজাৰু স্মৃতিত যিটো ভৱন নিৰ্মাণ কৰা হৈছে, এই ভৱনটি আৰম্ভ হৈছিল, কিন্তু বহু বছৰ বহু ধৰণে পাৰ হৈ গ'ল, ইয়াক আমি সম্পূৰ্ণ কৰা হোৱা নাই। এতিয়া আপোনালোকে যিখন বাকী থকা ঠাই দেখিছে, সেইখন সম্পূৰ্ণ কৰিব পৰা ব্যৱস্থাটো আমাৰ হাতত যোগাৰ হৈছে, সেইখন আমি সম্পূৰ্ণ কৰিব পৰা যাব। কিন্তু তাৰ লগতে আজিৰ যুগৰ লগত খাপ খোৱাকৈ এই ভৱনটি সম্পূৰ্ণ কৰিবলৈ বহুত অৰ্থৰ প্ৰয়োজন হ'ব। সম্পূৰ্ণ মানে তাৰ অন্তৰ্ভাগ, ভিতৰভাগ, সেই ব্যৱস্থাও এটা চেষ্টা কৰি থকা হৈছে। আমি ভাবিছোঁ যে এইখিনি আমি সম্পূৰ্ণ কৰিব পৰা যাব। আৰু ইয়াৰ ভিতৰতে আজি যিটো কাৰ্যালয় হৈছে সেইটো অস্থায়ীভাৱে আমি ভাবিছোঁ, আৰু স্থায়ীভাৱে আমি ইয়াৰ মুখত সম্পূৰ্ণভাৱে তাত আমি কাৰ্যালয়ৰ এক ব্যৱস্থা আমি কৰিব পাৰিম। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত কলিয়াবৰ জিলা মুক্তিযুঁজাৰু সন্মিলনে বিদ্যালয় মুকলি কৰাকে ধৰি মুক্তিযুঁজাৰুসকলৰ স্মৃতি সংৰক্ষণৰ আৰু মুক্তিযুঁজাৰু পৰিয়ালসকলৰ ক্ষেত্ৰত ভৱিষ্যতে চৰকাৰৰ ওচৰত কিছু প্ৰস্তাৱ দাঙি ধৰিছে। এই সভাখনত আমি উপস্থিত থাকি তেখেতসকলৰ লগত মত বিনিময় কৰি ৭৮তম স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি সন্মানীয়